আমি আগৰ ভিডিঅ'টো বিশেষ এটা কাৰণত শেষ কৰিবলগীয়া হ'ল হঠাতে, গতিকে আমি তাৰ পিছৰখিনি আৰম্ভ কৰোঁ। আমি তাৰ আগত এইটো কৰিছিলোঁ 1 নম্বৰটো, তেতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো সমাধান কৰিবলৈ চেষ্টা কৰিম। ইয়াত কুৱেশ্যনটো হ'ল এইটো আৰু মই পঢ়ি নাথাকোঁ, তোমালোকে কুৱেশ্যনটো পঢ়িছোঁ। আমি বেচিকেলি আগৰটোত যেনেকৈ কৰিছিলোঁ তেনেকুৱাকৈ এখিনি এত লিখি দিলোঁ, বিখিনি বিত। মই ইয়াত এ আৰু বিটো লিখিব পাৰিছোঁ, এ এণ্ড বি এইটো লিখি ল'বা তোমালোকে। আৰু তাৰপিছত এইটো যিহেতু আমি চালোঁ প্ৰত্যেকটোৰে একোটা একোটা ইমেজ আছে, ভালদৰে চালে দেখা পোৱা যায় প্ৰত্যেকটোৰে এটা এটা কেইটামান ইউনিক ইমেজ আছে, প্ৰত্যেকটোৰে আছে দেই। গতিকে ইট ইজ আমি এইটো লিখিব পাৰোঁ যে it is a function as element of first set has exactly one image in the second set আৰু মই কৈছিলোঁ ডোমেইনত এইখিনি লিখি দিলে হ'ল আৰু ৰেঞ্জত বিখিনি লিখি দিলে গোটেই ডোমেইনৰ ৰেঞ্জ ওলাই গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। আজি মাত্ৰ আমি কুৱেশ্যন নম্বৰ 1খিনিয়ে চাম, 1, 2 আৰু 3টো। আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1 আৰু 1টো ডিছকাছ কৰিছিলোঁ আৰু কিছুমান কথা ডিছকাছ কৰিছিলোঁ। আজি আমি 2 আৰু 3টো চাম আৰু হয়তো পিছৰ আগন্তুক ভিডিঅ'ত গোটেই অনুশীলনতে বাকীকেইটা কুৱেশ্যনৰ সমাধান এটা ভিডিঅ'তে থাকিব পাৰে, নহ'লে বৰ বেছি 2টা ভিডিঅ' হ'ব। কিন্তু এইটোত আমি মাত্ৰ 2 আৰু 3টোৱে ষ্টাৰ্ট কৰিম আৰু এই 2টা কৰি পেলাই আমি এইটো ভিডিঅ' সামৰি দিম। এতিয়া 2টো হৈ গ'ল, আমি এতিয়া 2, 3টো চাওঁ। এইটো বৰ সৰু ভিডিঅ' হ'ল। এতিয়া আমি 3 নম্বৰটো চাওঁ। 3 নম্বৰটো আমাৰ ছেটটো দিয়া আছে 1,3, 1,5, 2,5। ইয়াৰ এতিয়া কথাটো হ'ল এইটো এটা ফাংচন নহয়, এই ৰিলেশ্যনটো ফাংচন নহয়। কিয় নহয়? আমি এইত যদি পাতোঁ, আমি 1টো এবাৰে পাতিব পাৰিম, আমি 2বাৰ পাতিব নোৱাৰোঁ। সেইকাৰণে মই কাটি দিছোঁ আকৌ এবাৰ পাতি দেখুৱাবৰ কাৰণে। কাৰণ ছেটত এটা এলিমেণ্ট এবাৰে আহে, গতিকে সেইটো যিহেতু আমি ছেটত এটা এলিমেণ্ট এবাৰে আহে, গতিকে আমি সেইটো পাতি আমি এতিয়া চাব পাৰোঁ যে 1ৰ এটা ইমেজ 3 আৰু 1ৰ আৰু আন এটা ইমেজ আছে 5। যিহেতু এটা এলিমেণ্টৰ এটা ইমেজে হ'ব পাৰে, সেইটো আমি পঢ়িছিলোঁ। গতিকে এইটো এটা নহয়। গতিকে মই লিখিছোঁ 1 has two images 3 and 5 respectively f is not function. তো আজিলৈ ইমানেই। তো আজি আমি ইয়াতে সামৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে তোমালোকে অংক কৰি থাকা, প্ৰেক্টিছ কৰি থাকা আৰু আগুৱাই গৈ থাকা। ধন্যবাদ।